নমস্কাৰ শ্ৰদ্ধা ৰাইজ যোৱা ভিডিঅ'টোৰ আপোনালোকৰ বহুত সঁহাৰি পালোঁ ৰিজাল্টিং ডেট বিহাৰৰ চিটি চেণ্টাৰ মলত আইনক্সত দুটা দিনৰ কাৰণে জুবিন দাৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি পাব আজি আৰু অহাকালি দুটা দৰ্শনী তেখেতসকলে ৰিজাৰ্ভ কৰি ৰাখিছে টাইমিং হ'ল 7:40 পাটনাৰ চিটি চেণ্টাৰ মলত আইনক্স চিনেমা হলত 7:40 পৰা আজি চলিব আৰু অহাকালি চলিব আৰু তেখেতসকলে চিনেমা হলত স্বত্বাধিকাৰীয়ে কৈছে যে যদি দৰ্শক বেছি হয় আকৌ বঢ়াই দিব কিন্তু মই যেটো বুক মাই শ্ব'ত দেখিছোঁ দৰ্শকৰ সিমান সঁহাৰি পোৱা নাই হয়তো বহুতে গম পোৱা নাই নেকি আৰু মোৰ ভিডিঅ'টো যদি কোনোবাই আকৌ চাই আছে তেতিয়াহ'লে আজি আৰু কাইলৈ লৈ কোনোবা যদি ইয়াতে আছে পাটনাৰ নিবাসী তেখেতসকলে বুক মাই শ্ব'ত গৈও টিকেটটো কাটিব পাৰিব আসন সংৰক্ষণ কৰিব পাৰিব এই ক্ষেত্ৰতে মই আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ যোৱা ভিডিঅ'টো চোৱাৰ কাৰণে আৰু শ্বেয়াৰ কৰাৰ কাৰণে এইটো আমাৰ অসমৰ এটা গৌৰৱ হ'ব যে বিহাৰতো আমি চিনেমাখন চলাবলৈ সক্ষম হৈছোঁ জুবিনদাৰ অন্তিমখন চিনেমা আমি আটাই লগ হৈ চাব লাগে আৰু যি আমাৰ অসমীয়া চলচ্চিত্ৰৰ গতি সেই গতিটোক আমি সকলোৱে মিলি তাক আগুৱাই নিব লাগে যেনেকৈ আজি ভাৰতৰ ৰেকৰ্ড হৈ গৈছে কি লগাতাৰ 7 দিনলৈকে হিন্দী চিনেমাই নচলিব অসমত অনলি জুবিন গাৰ্গৰ চিনেমা চলিব এইটো এটা ভাৰতৰ ক'তো নোহোৱা নোপোজা এটা ঘটনা এই ঘটনাটো আমি সকলোৱে বেলেগ ৰাজ্যলৈ নিব লাগে ফেমাছ কৰিব লাগে বিষয়টো আৰু সংবাদ মাধ্যমক অনুৰোধ কৰিছোঁ যাতে এই বস্তুটো নেশ্যনেল লেভেলত সম্প্ৰসাৰিত কৰে নেশ্যনেল চেনেলবিলাকে এইটোক সিহঁতৰ নিউজত বজায় সেইটো মই অনুৰোধ ৰাখিম আমাৰ লোকেল নিউজ অসমৰ নিউজ পেপাৰ সকলক যাতে এই বিষয়টো আৰু ভাৰতৰ সকলোৱে গম পায় এটা আচৰিত কথা এনেকুৱা হৈছে আজি চিনেমা হলত 4:25 পৰা চিনেমা মুক্তি দিছে হয়তো এইটো ভাৰতৰ পৃথিৱীত ক'তো নোহোৱা ঘটনা যেন মোৰ অনুমান হয় মোৰ যি সাম্যক জ্ঞান আৰু এই বিষয়টো যাতে ইণ্টাৰনেশ্যনেল নেশ্যনেল মিডিয়াই প্ৰচাৰ কৰে সেই বিষয়টো মই অনুৰোধ কৰিম যাতে যিসকলে এইটোক নিব পাৰে অসমত সিহঁতে যাতে এইটো মানে এটা পপুলাৰিটি কৰি দিয়ে আৰু মই ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰডিউচাৰ ডাইৰেক্টৰ সকলকো অনুৰোধ জনাম যে এইখন ডাবিং কৰিব নোৱাৰি নেকি ডাবিং কৰা যায় তেতিয়াহ'লে ভাৰতৰ বিভিন্ন ষ্টেটত এই ফিল্মখন ভাল চলিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আপোনালোক সকলোলৈকে যোৱা ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰাৰ কাৰণে আৰু চোৱাৰ কাৰণে যে যাৰ ফলস্বৰূপ হয়তো আজি বিহাৰৰ নিচিনা হিন্দী ভাষী এখন প্ৰদেশত অসমীয়া চিনেমা চলালে আৰু দুটা দিনৰ কাৰণে আৰু সেইটো মানে এটা নিশা 7:40 পৰা চলিব আজি আৰু অহাকালিলৈ আগতে 3 দিন চলাম বুলি কৈছিল সিহঁতে কিন্তু যিটো মানুহৰ গতি দেখিলে সিহঁতে মানে কমাই দিলে আৰু মই আশা কৰোঁ যদি এই ভিডিঅ'টো কোনোবাই চাই আছে আৰু শ্বেয়াৰ কৰি দিয়ে যাতে সিহঁতে আৰু বুকিংটো বেছি হয় অহাকালি শনিবাৰ হ'ব গতিকে অহাকালি চাব সিহঁতে যদি দৰ্শক বেছি হয় আকৌ বঢ়াই দিম বুলি কৈছে তো ধন্যবাদ আটালৈকে আৰু মই শেষত আপোনাক সকলোক ধন্যবাদ দিছোঁ যাতে এই ফিল্মখন চাই সকলে আৰু ইয়াক যাতে হোৱাটছআপ বা ইয়াৰ ভিডিঅ' নকৰে পাইৰেচি নকৰে সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ কাৰণ জুবিন গাৰ্গ ডাঙৰে আগতেই কৈ গৈছে এইবিলাক পাইৰেচি কৰিব নাপায় জয় জুবিন দা জয় আই অসম ধন্যবাদ